নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি মই ইথিক্সৰ এটা সৰু বিষয়ৰ ওপৰত ভিডিঅ' আগবঢ়াইছিলোঁ। এটিটিউডটো কি কাৰণে প্ৰয়োজনীয়, কিয় এই পৰীক্ষাটোৰ ক্ষেত্ৰত জৰুৰী হয়, এই বিষয়ে মই আলোচনা কৰিছিলোঁ। আৰু ইথিক্সৰ ওপৰত মই সুকীয়াকৈ ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। ইথিক্সটো মোৰ এটা ভাল লগা বিষয় হয় আৰু ইথিক্সটো মই পৰীক্ষাৰ সময়ত খুব সুন্দৰকৈ প্ৰস্তুতি চলাইছিলোঁ। গতিকে ইথিক্সৰ যিখিনি বিষয়বস্তু আছে মই লাহে লাহে আপোনালোকক প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু এই ইথিক্সৰ কথা মই আৰম্ভণিতে কিয় ক'লোঁ, এটা কাৰণে ক'লোঁ, আজি মোৰ যি বিষয়বস্তু হ'ল সেই বিষয়বস্তুটো হ'ল এছে। কাৰণ মোৰ বহু ছাত্ৰ ছাত্ৰীয়ে সুধি আছে যে এছে আমি কেনেকৈ লিখিম। স্কুলৰ দিনত লিখা এছে এখন আৰু এতিয়াৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আমি স্কুলত 10-15 নম্বৰৰ কাৰণে লিখিছিলোঁ আৰু এতিয়া আমি লিখিব লাগিব এখন এছেত 125, দুখনত 250। আৰু মই টোটেল মাৰ্কছ পাইছিলোঁ 190, এটা ধুনীয়া মাৰ্ক বুলি ক'ব পাৰি। আৰু আমাৰ এই ৰেংকিঙৰ ক্ষেত্ৰত আমি যেতিয়া চিলেকশ্যন পাম, ৰেংকিংটো প্ৰায় এছে, ইণ্টাৰভিউ, ইথিক্সৰ পেপাৰ আৰু আছাম পেপাৰ এইকেইখন পেপাৰে ডিচাইড কৰে। আৰু আজিকালি ইণ্টাৰভিউ মাৰ্কছটো যিহেতু কমাই দিছে, গতিকে এছে পেপাৰ আৰু ইথিক্স আৰু আছাম এই গোটেইকেইখন পেপাৰ আমাৰ কাৰণে খুবেই জৰুৰী। এতিয়া আমাৰ বছৰত যিখন এছে আহিছিলে, সেই এছেখন হ'ল 4টা ছাবজেক্ট আছিল। ছেকশ্যন 8 আছিল, প্ৰিজুডিচ ইজ দ্য চাইল্ড অফ ইগনৰেঞ্চ, দ্য ৱেৰাৰ বেষ্ট নোজ ৱেৰ দ্য শ্বু পিঞ্চেছ, ইফ নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন, ডিছকণ্টেণ্ট ইজ দ্য ফাদাৰ অফ প্ৰগ্ৰেছ। 4 নম্বৰত আছিল আৰ্ট প্ৰভাইডছ এনাফ টু ছেটিছফাই এভৰি মেনছ নিড বাট নট এভৰি মেন গ্ৰিডছ, যিটো টপিক মই বাছি লৈছিলোঁ পৰীক্ষাত। ছেকশ্যন বিত আহিছিল ইম্পেক্ট অফ ৱৰ্ক ফ্ৰম হোম অন ফেমিলি লাইফ। এইটো তেতিয়াৰ এটা খুব ইম্পৰ্টেণ্ট টপিক আছিল। চাট জিপিটি বুনৰ বেইন, চাট জিপিটি আমাৰ কাৰণে জৰুৰী, এইটো কাৰেণ্ট এফেয়াৰ বেছ এটা হয়। থিংক গ্ল'বেলি এক্ট লোকেলি, এইটো ইম্পৰ্টেণ্ট হয়, যিটো আমি ভকেল ফৰ লোকেল যিটো আমি কওঁ, সেইটোৰ ওপৰত বেছ কৰি আমি বিভিন্ন ধৰণে লিখিব পাৰিম। আৰু 8 নম্বৰ হৈছে ইকনমি ইজ দ্য মেথড বাই হুইচ উই প্ৰিপেয়াৰ টুডে টু এফৰ্ড দ্য ইম্প্ৰুভমেণ্টছ অফ টুমৰো। এই টপিকটো মই বাছি লৈছিলোঁ জাষ্ট বিকজ ইকনমিক্সটো মোৰ মেজৰ ছাবজেক্ট হয়। গতিকে এনেকুৱা এখন এছে লিখোঁতে আমাৰ কি ধৰণে আমি মাইণ্ডটো ছেট আপ কৰিম বা কি ধৰণে আমি ভাবিম, সেই বিষয়ে মই আলোচনা কৰিম। কিন্তু তাৰ আগতে কওঁ, আগতে পৰীক্ষাৰ সময়ত যেতিয়া মই এছে প্ৰস্তুতি চলাইছিলোঁ, তেতিয়া পৰীক্ষাত কেইখিলা পেজ থাকিব বা কি ধৰণে লিখিব লাগিব, সেই ধৰণৰ বৰ বিশেষ এটা আইডিয়া নাছিল। বিশেষকৈ পেজৰ ক্ষেত্ৰত কোনেও কোৱা নাছিল, কোনো ইউটিউব চেনেলতে কোৱা নাছিল যে আমুকখিলা পেজ থাকে। আপোনালোকৰ সুবিধাৰ কাৰণে মই কৈ দিছোঁ, টোটেল আপুনি 19 পেজেছ পাব। 19 খালী পেজত আপোনালোকে এখন এছে লিখিবলৈ পাব। আৰু গোটেইখিনিয়ে যে লিখিব লাগিব তেনেকুৱা কথা নাই, মুঠতে 1000-ৰ পৰা 1200 ৱৰ্ডছৰ ভিতৰত এটা লিমিট দিয়া থাকে, সেই লিমিটৰ ভিতৰত হ'ব লাগে। গতিকে ইমান এখন দীঘল এছে লিখাৰ ক্ষেত্ৰত আমি কি ধৰণে আৰম্ভণি কৰিম, নিউ কামাৰ্ছৰ কাৰণে মই কৈছোঁ যে এতিয়াৰ পৰাই যিসকলে 2026ত পৰীক্ষাত বহিব, তেওঁলোকে এতিয়াৰ পৰাই প্ৰেক্টিছ কৰি যোৱাটো খুবেই জৰুৰী। কাৰণ এছেৰ যিখিনি কথা বা এছেখনত আমি যিখিনি কথা ভৰাম, সেই কথাখিনি খুব বেছি লজিকেল আৰু খুব বেছি ভেলিড হ'ব লাগিব। যিখিনি কথাই আপোনাক সেই মানুহজনক ইণ্টাৰেষ্ট আনিব লাগিব যিজনে বহীখন চাব। নহ'লে এনেকুৱা হ'ব যে আপোনাৰ যদি আধাতে ইণ্টাৰেষ্টটো নাইকিয়া হৈ গৈছে, এইটো কোনো একাডেমিক পৰীক্ষা নহয় যে আপোনাৰ গোটেই বহীখন চাব লাগিব, নম্বৰ দিব লাগিব, এনেকুৱা নহয়। আপোনাক এটা সামান্য মাৰ্কছ দি পেলাই থৈ দিব। গতিকে আপোনাৰ পাৰ্পজটো হ'ব যে প্ৰত্যেকটো পাৰ্টতে আপুনি কেনেধৰণে ইণ্টাৰেষ্টটো গেইন কৰাব পাৰিছে। ঠিক যিসকলে মেইনছত বহিব এইবাৰ, তেওঁলোকৰ এটা ডিলেমা চলি আছে, মই জানো। আপোনালোকে সেই প্ৰিলিমছৰ ৰিজাল্টৰ কথা বাদ দি অন্ততঃ আপোনালোকে এছে প্ৰস্তুতিটো কৰি যাওক। কাৰণ এছেখন লিখাৰ কাৰণে যিখিনি আপোনালোকক তথ্য লাগিব, যিখিনি আপোনালোকক প্ৰেক্টিছ লাগিব, সেই প্ৰেক্টিছটো এদিনত হৈ নুঠে। এতিয়া এখন ফিলচফিকেল এছে লিখাৰ কাৰণে যিখিনি কণ্টেণ্ট লাগে বা যিখিনি নলেজ লাগে, তাক আমি ডেভেলপ কৰিবৰ কাৰণে আমি নিউজ পেপাৰ এডিটৰিয়েল পঢ়িম। বহু সময়ত নিউজ পেপাৰত বিভিন্ন ফিলচফিকেল টপিকবোৰ আহি থাকে, বা কাৰেণ্ট এফেয়াৰ্ছ বেছ যিবিলাক এছে হ'ব পাৰে, সেইবিলাকো আমি নিউজ পেপাৰ এনালাইচিছৰ পৰা চাম। নিউজ পেপাৰৰ যিখিনি এডিটৰিয়েল থাকে, আমি নিজেই যিখিনি পঢ়োঁ, তাৰ পৰা আমি আমাৰ জ্ঞানটো ডেভেলপ কৰিব পাৰিম। আমি কোটেশ্যনছবোৰ ৰাখি যাম, যিবিলাক কোটেশ্যনে আমাক এছে লিখাত সহায় কৰিব। গতিকে এনেকুৱা ধৰণৰ প্ৰেক্টিছখিনি আপোনালোকক এতিয়াৰ পৰা কৰি গ'লে আপোনালোকক এনেকুৱা এটা পইণ্ট আহিব যেতিয়া আপোনালোকে দেখিব যে এছে লিখাটো আপোনাৰ কাৰণে সহজ হৈ গৈছে। কাৰণ এই এছেখন লিখিম 1200 বা 1000 শব্দৰ কাৰণে। গতিকে সেই কথাখিনি আপোনালোকে মন দিব। এইখিনিতে কওঁ, আজি মই এটা বিষয়বস্তু বাছি লৈছোঁ, যিটো মই টপিকটো কৈ আছোঁ, আপোনালোকে স্ক্ৰীণত দেখিছে। আৰু এই টপিকটোৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে মই যি ধৰণে আগতে প্ৰস্তুতি কৰিছিলোঁ এছেৰ কাৰণে, এতিয়া আপোনালোকক এটা বিষয় দিবৰ কাৰণে বা এই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে মই বহুখিনি অধ্যয়ন কৰিব লগা হৈছে। আৰু সেই অধ্যয়নৰ বেচিছতে মই আজি এটা টপিক আনিছোঁ। এই টপিকটো হ'ল জাষ্ট বিকজ ইউ হেভ এ চইচ, ইট ডাজন্ট মিন ডেট এনি অফ দেম হেজ টু বি ৰাইট। অৰ্থাৎ আপোনাৰ হাতত বিভিন্ন চইচ আছে কাৰণে এনেকুৱা নহয় যে আপোনাৰ লগত থকা সেই গোটেই চইচখিনিয়ে কাৰেক্ট।
আৰু এই টপিকটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ হয় UPSC বুলি মই ইয়াত দিয়াটো ভুল হ'ল এইটো বেলেগ চিভিল সাৰ্ভিস এক্সামিনেশ্যনৰ হয় 2021ত আছে কাৰণ এই কিতাপখন মই 2021ৰ টপিকখিনি চাইছো কিন্তু এখন এছে নাই যি কি নহওক এখনৰ পৰা আমি এটা আভাস লম এতিয়া ইয়াতে আৰম্ভণতে এটা ষ্টৰী দিয়া আছে আপোনালোকে দেখিছে কি ধৰণে মই এছেখন আৰম্ভ কৰিছো মই এছে লিখা নাই কিন্তু ইয়াত এখন মই এছে লিখা নাই মই জাস্ট আলোচনা কৰিছো মোৰ কমপ্লিট এছে এখন নহয় ইয়াত মই প্ৰথম যিখিনি লিখিছো সেইখিনিক আমি এনেকডট বুলি কওঁ গতিকে এছে লিখাৰ বহু ধৰণ থাকে আপুনি এনেকডট ব্যৱহাৰ কৰি লিখিব পাৰে কোটেশনৰ ওপৰত বেছ কৰি এছেখন আৰম্ভ কৰিব পাৰে মই দুইখন এছে এনেকডটৰে আৰম্ভ কৰিছিলো আৰু সেই সময়ত কি ধৰণৰ ষ্টৰী ইউজ কৰিছিলো এতিয়া কিন্তু মোৰ মনত নাই কাৰণ সেই সময়ত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল গতিকে স্ক্ৰীনত থকা কাহিনীটো মই বুজাই দিছো আপোনালোকক খুব সিম্পল ইংৰাজীত আছে কিন্তু মই অসমীয়াত কথাখিনি কৈ দিওঁ মহাভাৰতৰ এটা কাহিনী আপোনালোকে সকলোৱে শুনিছে মই জানো এইটো কথা অৰ্জুনে যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত গৈছিলে আৰু শ্ৰীকৃষ্ণ তেওঁৰ ৰথ চলাইছিলে হাৰথী আছিল গতিকে শ্ৰীকৃষ্ণৰ লগত যেতিয়া অৰ্জুন গৈছিলে অৰ্জুনে যেতিয়া যুদ্ধত সমুখত যিসকলৰ বিৰুদ্ধে যুঁজিছিল সেইসকলৰ ভিতৰত তেওঁৰ শিক্ষক আছিল তেওঁৰ বন্ধুবৰ্গ আছিল তেওঁৰ পৰিয়ালৰ ব্যক্তি আছিল অৰ্জুনৰ এটা ডিলেমা আহিছিল আৰু তেওঁ ভাবিছিল যে তেওঁ যুদ্ধ কৰিবনে নকৰে কিন্তু যুদ্ধ কৰাটো তেওঁৰ ডিউটি এতিয়া তেওঁৰ ওচৰত দুটা চইচ আছে আইদাৰ তেওঁ যুদ্ধ কৰি তেওঁৰ ৰিলেটিভছ বা ফ্ৰেণ্ডছ বা টিচাৰসকলক মৃত্যুবৰণ দিয়াব আৰু এটা চইচ আছিল যে তেওঁ যুদ্ধৰ পৰা আঁতৰি গৈ পেলাই যুদ্ধৰ পৰা আঁতৰি তেওঁ শান্তিৰ কথা ভাবিব এই ক্ষেত্ৰত তেওঁ যেতিয়া শ্ৰীকৃষ্ণক সুধিছিল আৰু শ্ৰীকৃষ্ণক যেতিয়া প্ৰশ্ন কৰিছিল শ্ৰীকৃষ্ণই তেওঁক এটা কথাই বুজাইছিল যে তেওঁৰ যিটো ডিউটি সেই ডিউটিটো কৰাৰ ক্ষেত্ৰত তেওঁ স্বাৰ্থপৰ হলে নহব তেওঁ স্বাৰ্থহীন হৈ পেলাই তেওঁৰ নিজৰ কৰ্ম কৰাটোই আটাইতকৈ জৰুৰী এই এনেকডটটোৱে আমাক দুটা চইচ দিছে আমি যদি ভালদৰে পঢ়ি চাওঁ মই পঢ়ি গৈছো আপোনালোকে শুনিব As the great battle of Kurukshetra loomed, Arjuna, the Pandava prince, faced a profound moral crisis. Standing on his chariot, he saw his relatives, teachers, and friends among the enemy. Overwhelmed, he questioned the righteousness of the war, torn between his duty. Hetuye teo tetia juddhot jetia dekhile relatives, friends ba teachers ase teo Shri Krishnok khudile proshno korile. Teo duta choice asil eta hoise fight and kill those he love or abandon the battle. Moi koar mote juddho koribo ba teolokok maribo naiba juddhor pora atori jabo. গতিকে ইয়াত ধুনিয়াকৈ লিখা আছে পঢ়িব অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে আৰু শ্ৰীকৃষ্ণই তেতিয়া কলে কৃষ্ণ taught him about dharma duty the imperishable nature of the soul and importance of selfless action হেতুৱে important he urged Arjuna to rise above his doubts and perform his duty as a warrior to uphold justice গতিকে এই যেটো এনেকডট এই এনেকডটটো আপুনি মই জাস্ট এক্সাম্পল দিছো ইয়াত যেটো আমি টপিক লৈছো এই টপিকটোৰ ক্ষেত্ৰত আমি এই এনেকডটটোৱে যে হ'ব এনেকুৱা নহয় আপুনি বিভিন্ন ধৰণৰ এনেকডট লব পাৰে আমি মোৰ ক্ষেত্ৰতটো মই যিকিটা এনেকডট ব্যৱহাৰ কৰিছিলো এতিয়া মই মনত পেলাব পৰা নাই মই ভৱিষ্যতে মনত পেলাম মই চলি থকা কিবা এটা বস্তুৰ ওপৰত মই এটা ষ্টৰী নিজে মেক কৰিছিলো মেকিং কৰি পেলাই মই এনেকডট হিচাপে ইউজ কৰিছিলো ইয়েটো এটা ইউনিভাৰ্সাল ষ্টৰী হয় গতিকে আমি সেই বিষয়ে লাহে লাহে আৰু আলোচনা কৰিম এতিয়া চাব এই টপিকটো বুজিবৰ কাৰণে চেষ্টা কৰক যে ফিলসফিক্যাল টপিক এটা আমি বুজাৰ কাৰণে যথেষ্টখিনি আমি অধ্যয়ন কৰিব লাগিব আৰু সেই অধ্যয়নটো এদিনত হৈ নুঠে মই এই কাৰণে কৈছো যে আপোনালোকে পঢ়াৰ অভ্যাস কৰক বহুতৰ এনেকুৱা হৈ আছে মোক প্ৰশ্ন কৰিছে যে স্যাৰ এতিয়া কিমান ঘণ্টা পঢ়িলে ভাল হ'ব কিমান ইয়াত কোনো ৰকেট সায়েন্স নাই যে ইমান ঘণ্টা পঢ়িলে যে এপিএসসি ক্লিয়াৰ হ'ব কিন্তু এটা কথা ঠিক মই মেট্ৰিকৰ সময়ত বহুত অপাৰে কিন্তু কয় 14-15 ঘণ্টা কিন্তু মোৰ ষ্টেণ্ড কৰিবলৈ খুব কম নম্বৰ বাকি আছিল আৰু তেনে ক্ষেত্ৰটো মই কিন্তু কম যে মই খুব বেছি 6 ঘণ্টা 8 ঘণ্টা পঢ়িছিলো স্মাৰ্ট ওয়াৰ্ক কৰিছিলো কিন্তু এতিয়া কি হৈ যায় এপিএসসি সিলেবাসটো বা ইউপিএসসি সিলেবাসটো ইমান এটা দিঘল আৰু বহুখিনি অধ্যয়ন কৰিব লগা হয় গতিকে তাত যথেষ্টখিনি পঢ়িব লাগিব সময়ৰ ওপৰত বেছ কৰি নহয় আপুনি কিমানখিনি সিলেবাস কিমান সোনকালে হেক কৰিছে বা কেনে ধৰণে কৰিছে কনসেপ্ট ক্লিয়াৰ কৰি হেক কৰে কিমান সময় আছে হেতুৰ ওপৰত বেছ কৰিহে আপোনাৰ যেটো টাইম হয় হেতু হয় তথাপি কোন যিসকলে প্ৰিলিম পৰীক্ষাত অহা বছৰ পঢ়িব তেওঁলোকে বিভিন্ন কামত যদি জড়িত হৈ আছে বা ওয়াৰ্কিং পাৰসন হয় অন্তত 6 ঘণ্টা মিনিমাম পঢ়িবৰ কাৰণে চেষ্টা কৰক আৰু যিসকলে এবাৰ মেইনছ দিব তেওঁলোকে কিন্তু 10 ঘণ্টাৰ ওপৰত কেৱল সময়ক চাই পেলাই নহয় বলে মই 10 ঘণ্টা পঢ়িলো নহয় কিন্তু আপোনালোকে চাওক যে সিলেবাসটো মই হেক কৰিলো নাই এটো টপিক মই পঢ়িছো এটো টপিক হেক কৰিছো নাই এই ধৰণে কৰি যাওক আৰু মই কৈছো এতিয়াৰ পৰা ৰিডিং লাগিব এটো কাৰণে লাগিব এছে এখন লিখোতে আমাৰ তাত যেটো থট প্ৰসেস এই থট প্ৰসেসটো কিন্তু এটা বেলেগ ধৰণৰ এটা সিস্টেম হয় যেটো মানে হবৰ কাৰণে আপোনালোকক কিছু এক্সাৰসাইজৰ প্ৰয়োজন হ'ব এক্সাৰসাইজ ইন দা ওয়ে আপোনাৰ ব্ৰেইন এক্সাৰসাইজৰ প্ৰয়োজন হ'ব আপুনি ভাবিব লাগিব টপিকটো গতিকে হেখিনি কৰিব ভয় খোৱা নাই আপোনালোকে পাৰিব নিশ্চয় পাৰিব এতিয়া চাওক ইয়াত নেক্সট পইণ্টটো
Life often presents us with difficult decisions where the right path is not clear. The resolution lies in understanding our deeper responsibilities and seeking guidance that helps us navigate these moral dilemmas. গতিকে আমাৰ লাইফত বিভিন্ন ধৰণৰ ডিফিকাল্ট ডিচিশ্যন মেকিং সময় আহে যিটোত আমাৰ পাথটো ক্লিয়াৰ নহয় সেম ৱেত যেনেকৈ এতিয়া বহুতৰ এনেকুৱা হৈ আছে এপিএছচি দিম নাই মই তিনিবাৰ ফেইল কৰিলোঁ মই দিম নাই তাত চইচ দুটা আছে আইদাৰ ইউ স্কিপ আইদাৰ ইউ এপিয়াৰ কিন্তু সেই যিটো ডিলেমা তাত চইচ দুটাই ভুল হ'ব পাৰে বা চইচ দুইটাই ৰাইট হ'ব পাৰে মন দি শুনিব মই পৰীক্ষাত বহিম 3 বছৰ কিন্তু অলৰেডি দিলোঁ কিন্তু মই ফেইল কৰিলোঁ মই পৰীক্ষাত বহিম এইটো মোৰ কাৰণে ৰাইট চইচ নহ'বও পাৰে কাৰণ মই আকৌ ফেইল কৰিব পাৰোঁ বাট সেই সময়ছোৱা যদি মই বেলেগ এটা বিজনেছত দিওঁ বা বেলেগ এটা কামত দিওঁ ইট কেন বি ৰাইট ডিচিশ্যন ফৰ মি ঠিক তেনেকৈ মই পৰীক্ষাৰ পৰা আঁতৰি যাওঁ নেকি সেইটো কিন্তু মোৰ কাৰণে শুদ্ধ নহ'ব পাৰে কিজানি মই এই বছৰ পাছেই কৰোঁ গতিকে হোৱাট চইচেছ ইউ হেভ ডেট অল মে নট বি ৰাইট সেই কথাটোৱে ইয়াত আলোচনা হয় আমাৰ লাইফত বিভিন্ন ধৰণৰ চইচ থাকে ইয়াত লাইন বাই লাইন পঢ়ি নাযাওঁ এই যিখিনি মই নেক্সট পইণ্টখিনি দিছোঁ এইখিনি মই কালেক্ট কৰিছোঁ কালেক্ট কৰি পেলাই আপোনালোকক দিছোঁ আপোনালোকে এইখিনি নিজেই পঢ়ি চাব কিন্তু ইয়াত এটা কথা আমি চিভিল ছাৰ্ভেণ্ট হিচাপেও পাওঁ এইকেইটা প্ৰেগ্ৰাম নপঢ়োঁ মই প্ৰথম প্ৰেগ্ৰামটো পঢ়া নাই এই যিটো চিভিল ছাৰ্ভেণ্ট বুলি আৰম্ভ হৈছে সেই বস্তুটো মই এইকাৰণে ইয়াত আলোচনা কৰিম এইটো ইথিক্সৰ লগত জড়িত এটা বিষয় ইথিক্সৰ কথাটো ইয়াত সোমাই পৰিব মই কৈছোঁ ন ইথিক্সৰ যিখিনি আমি পঢ়িম ভাৰ্চু ইথিক্স হওক বা বিভিন্নখিনি সেইখিনি আপোনালোকক এছে লিখাত যথেষ্ট সহায় কৰিব এতিয়া ইয়াত দিছে চিভিল ছাৰ্ভেণ্টছ হেভ ফাণ্ডামেণ্টেল কেৰেক্টাৰিষ্টিক্স ছাচ এজ পেট্ৰিয়টিজম নিউট্ৰেলিটি ৰেচনেলিটি এণ্ড হাৰ্ড ৱৰ্ক অনেষ্টি এই বাক্যটোৰ ক্ষেত্ৰত আমি এটা বস্তু আপোনালোকে নিশ্চয় জানে চিভিল ছাৰ্ভেণ্টছ আৰ ব্ৰিজেছ বিটুইন দ্য গভৰ্ণমেণ্ট এণ্ড পিপুল অৰ্থাৎ আমি মাজত এখন দলঙৰ দৰে গভৰ্ণমেণ্ট আৰু পিপুলৰ মাজত দলঙৰ দৰে হয় গতিকে চিভিল ছাৰ্ভেণ্টৰ যি ফাণ্ডামেণ্টেল কেৰেক্টাৰিষ্টিক তাত কিন্তু এইকেইটা শব্দ জড়িত হৈ থাকে পেট্ৰিয়টিজম নিউট্ৰেলিটি ৰেচনেলিটি হাৰ্ড ৱৰ্ক আৰু ইথিক্স পেপাৰখন আমাৰ চিলেবাছত থকাৰ কাৰণে এইটোৱে কিন্তু আমি বহু ক্ষেত্ৰত তেনেকুৱা এক্সাম্পল দেখোঁ য'ত আমি এই ইথিক্স এপ্লিকেবল নহয় বাট এইটো এটা মোৰ পৰামৰ্শ থাকিল যিটো আমাৰ ক্ষেত্ৰত আমি কৰিব চেষ্টা কৰিছোঁ আপোনাৰ যিখিনি এজ এ চিভিল ছাৰ্ভেণ্ট আপোনাৰ যিখিনি ইথিকেলি যিখিনি ৰাইট এই কামখিনি কৰিবৰ কাৰণে সদায় চেষ্টা কৰিব লাগে কেতিয়াও আমি কাৰাপশ্যন বা এনেকুৱাত ইনভলভ হ'ব নালাগে এতিয়া ইয়াত কৈছে চিভিল ছাৰ্ভেণ্ট মাষ্ট হেভ টু মেক ডিচিশ্যন একৰ্ডিং টু প্ৰি এক্সিষ্টিং চাৰ্কামষ্টেঞ্চেছ টু ছল্ভ দ্য ইছ্যুজ অফ দ্য পিপুল উইদাউট ফিয়াৰ এতিয়া এই যিটো প্ৰেগাপ এই প্ৰেগাপটোত আপোনালোকে পঢ়িলে এটা বস্তু বুজি পাব মই গোটেইখিনি পঢ়ি নাযাওঁ যথেষ্ট সময় লাগে আপোনালোকে এই প্ৰেগাপটোত কিছুমান এনেকুৱা ধৰণৰ কথা অনুভৱ কৰিব যে এনেকুৱা সময় আহিব যিখিনি আমি কেছ ষ্টাডিজত পাম ইথিক্সৰ ক্ষেত্ৰত এনেকুৱা সময় আহিব আপোনাক চিনিয়ৰে এনেকুৱা এটা ডিচিশ্যন দিব যিটো ডিচিশ্যন কিন্তু কেতিয়াও ইথিকেলি ৰাইট নহয় গতিকে সেই মুহূৰ্তত আপুনি এনেকুৱা এটা ডিফিকাল্টিত পৰিব যে আপুনি কি ডিচিশ্যন ল'ব ফাৰ্ষ্ট হ'ল আপুনি চিনিয়ৰৰ কথাটো আপুনি কেতিয়াও না কৰিব নোৱাৰে কিন্তু আপুনি ভাবিছে যে সেইটো কেতিয়াও ইথিকেলি ট্ৰু নহয় গতিকে এনেকুৱা ধৰণৰ আপোনালোকে কেতিয়াবা ডিলেমা ফেচ কৰিব যেতিয়া আপোনাৰ ডিচিশ্যন মেকিং পাৱাৰটো আপোনাৰ ডেভেলপ হ'ব লাগিব আৰু তেতিয়াহে আপুনি এটা কাৰেক্ট ডিচিশ্যন ল'ব পাৰিব গতিকে এই বিষয়টো এনেকুৱা ধৰণৰে হয় যে মোৰ ওচৰত চইচেছ আছে বুলিয়ে যে সকলোবোৰ ৰাইট হ'ব সেইটো নহয় মই বেলেগৰ উইচেছত বা বেলেগৰ ইচ্ছাত মই কাম এটা কৰিছোঁ সেই কামটো মই বেলেগৰ কাৰণে বেলেগে কোৱাৰ কাৰণে কৰিছোঁ সেইটো নহয় যে সেই কামটো মই বেলেগে কোৱাত কৰাৰ কাৰণে তাত মোৰ কোনো ধৰণৰ ভুল নাই সেইটো হ'ব নোৱাৰে মই নিজে কৰিছোঁ কাৰণে মই গিল্টি বাট বেলেগে কোৱাৰ কাৰণে কৰিছোঁ কাৰণে মই গিল্টি নহ'ম এই কথাটো কিন্তু কেতিয়াও হ'ব নোৱাৰে গতিকে এই টপিকটোৱে আমাক এনেধৰণে এটা বিষয়বস্তুলৈ লৈ যায় য'ত আমি বিভিন্ন ধৰণে তাক আমি ইভালুৱেট কৰিব পাৰোঁ ইয়াত এটা মহাত্মা গান্ধী কোটেশ্যন লাষ্টৰ ফালে দিয়া আছে আপোনালোকে চাব এ মেন ইজ বাট দ্য প্ৰডাক্ট অফ হিজ থটছ হোৱাট হি থিংকছ হি বিকাম অৰ্থাৎ এজন মানুহ তেওঁৰ চিন্তাৰ এটা উৎপাদন বুলি কৈছে তেওঁ কি চিন্তা কৰে তাৰ ওপৰতে তেওঁৰ ৰিফ্লেকশ্যন হয় গতিকে সেই বস্তুটো ইয়াত সোমাই যায় এতিয়া মহাত্মা গান্ধীৰ কথাই কওঁ মহাত্মা গান্ধীৰ যি মাই এক্সপেৰিমেণ্ট এণ্ড ট্ৰুথ তাত তেওঁ যিখিনি কথা কৈছে মহাত্মা গান্ধীৰো সেই ষ্টাৰ্টিঙৰ পইণ্টত তেওঁ বিভিন্ন বেয়া কামত লিপ্ত হৈছিলে তেতিয়া তেওঁৰ লাইফত বিভিন্ন ধৰণৰ চইচেছ আছিল কিন্তু তেওঁ যিখিনি কৰিছিল বা তেওঁ যিখিনি চইচ সম্পাদন কৰিছিল সেইখিনি তেওঁ ৰাইট নহয় তেওঁ পিছত যেতিয়া লিখিছে যে তেওঁ বিভিন্নজনৰ লগত চিগাৰেট খাইছিলে বা তেওঁ যিখিনি ভুল কৰিছিলে চুৰ কৰিছিলে এনেকুৱা ধৰণৰ কামখিনি সেইখিনি কিন্তু তেওঁ কৰিছিলে কিন্তু তেওঁৰ কাৰণে সেই সময়ত তেওঁৰ চইচ হয় কিন্তু সেইখিনি যে তেওঁ তেতিয়া যে ৰাইট নাছিল সেইখিনি পিছত তেওঁ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথত লিখিছে
গতিকে তেনেধৰণৰ যিখিনি কথা সেই কথাখিনি এই যিটো টপিক এই টপিকটোত সোমাই পৰে এতিয়া কথা হ'ল এই এছেখন মই যেতিয়া লিখিব যাওঁতে মোৰ যিটো ব্ৰেইন ষ্টৰ্মিং সেইটো মই কেনেদৰে কৰিম প্ৰথম কথা হ'ল তাত ধুনীয়াকৈ এটা এনেকডট খাপ খাই পৰে বা মই কোটেশ্যনটো দিব পাৰোঁ যিটো মই মহাত্মা গান্ধীৰ কোটেশ্যনটো দিলোঁ সেইটোৰেও মই আৰম্ভ কৰিব পাৰোঁ কিন্তু এনেকডটেৰে মই আৰম্ভ কৰিলে মোৰ কাৰণে এটা সুবিধা যে এনেকডটটোতে মই ষ্টৰিটো দীঘলকৈ মই লিখি পেলাই মই আৰম্ভ কৰিলে মোৰ কাৰণে কিছু ৱৰ্ড লিমিটটো কমি গ'ল তাৰপিছত মই ইয়াত বিভিন্ন ধৰণৰ কথা সোমাব পাৰোঁ ভাৰ্চুইথিক্সৰ কথা আহিব ইয়াত মই যিটো আমি যোৱাকালি মই সময়টো কম হোৱাৰ কাৰণে এইটো এড নকৰিলোঁ ইণ্টাৰেষ্টিং আছিল বাট সময় কম হয় বুলি নকৰিলোঁ সেইটো হ'ল যে আমি ABC মডেল অফ এটিটিউড বুলি এটা বস্তু পঢ়িবলৈ পাম মই এইখিনি আলোচনা কৰিম বিকজ ইথিক্স ইজ অলৱেজ ফেভাৰাইট ফৰ মি তাত আমি পাওঁ যে মানুহৰ যিটো এটিটিউডটো ডিপেণ্ড কৰে কগনিটিভ এফেক্টিভ আৰু বিহেভিয়াৰেল কগনিটিভ মানে ধৰি ললোঁ বস্তু এটাৰ ওপৰত মোৰ থিংকিং কেনেকুৱা সেইটোৰ ওপৰত বেছ কৰি মোৰ এটিটিউডটো হ'ব অৰ্থাৎ মই যদি ভাবি লওঁ যে ব্ৰাইব লোৱাটো মোৰ কগনিটিভ নলেজত বেয়া তেতিয়া মই কেতিয়াও ব্ৰাইব নলওঁ যিটো কগনিটিভ নলেজ সেইটো বেছ কৰে নলেজটোৰ ওপৰত সেই ব্যক্তিজনৰ নলেজৰ ওপৰত কিন্তু এফেক্টিভটো হৈছে ইম'চনৰ লগত জড়িত মোৰ ফিলিংটোৰ ওপৰত জড়িত আৰু বিহেভিয়াৰটো হ'ল মোৰ যিটো এটিটিউড সেই এটিটিউডটোৰ ওপৰত মোৰ বিহেভিয়াৰটো ডেভেলপ হ'ব এই যিটো ABC মডেল অফ এটিটিউড হয় এই বস্তুখিনিও আমি এনেকুৱা ধৰণৰ এছেত আমি ভৰাব পাৰিম এছেখন আমি কমপ্লিট এটা লেভেলত লৈ যাবৰ কাৰণে আমাৰ তাত বহুখিনি কথাৰ প্ৰয়োজন হ'ব আৰু ইয়াত মই এটা আপোনালোকক সম্যক ধাৰণা দিছোঁ যে আমি ফিলচফিকেল এছেখনৰ ক্ষেত্ৰত আমি কি কথা আমি বিবেচনা কৰিব লাগিব সেই কথাখিনি মই ইয়াত আলোচনা কৰিছোঁ কিন্তু আমি যদি আজি কাৰেণ্ট এফেয়াৰ বেছ কুৱেশ্যন এটা লিখোঁ বা এছে এখন লিখোঁ যেনেকৈ ChatGPT বুন অৰ বেইন এটা এক্সাম্পল লৈছোঁ তেতিয়া ChatGPTৰ ক্ষেত্ৰতো মই এনেকডট ব্যৱহাৰ কৰিব পাৰোঁ যে ChatGPT তাৰ নিগেটিভ এটা ষ্টৰি আমি ল'ব পাৰোঁ বা পজিটিভ ষ্টৰিতে আমি আৰম্ভ কৰিব পাৰোঁ বুন অৰ বেইন দিছে আশীৰ্বাদ নে অভিশাপ তাত আমি ক্ৰিটিকেলি গোটেই কথাখিনি লিখিব লাগিব কিন্তু এটা কথা ঠিক আপোনালোকে লিখিলেহে গম পাব যে এছে লিখাটো কি ধৰণৰ হ'ব কাৰণ এতিয়াৰ পৰা আপোনালোকে এছেখন লিখাৰ কাৰণে অকল 2-3 পেজৰ কাৰণে নিলিখিব আপোনালোকে এছেখন লিখিলে মই বিগিনাৰ্ছৰ কাৰণে কোৱা নাই যিসকলে মেইনছ দিব তেওঁলোকৰ কাৰণে কৈছোঁ যে এছেখন আপোনালোকে অন্ততঃ 10-15 পেজৰ কাৰণে লিখিব চাওক 10-15 মানে কমপ্লিট 15 এইটো কোৱা নাই মানে বোথ ছাইড ধৰি পেলাই এইটো মানে এটা পেজ ছেকেণ্ড পেজ এইটো ক্ষেত্ৰত কৈছোঁ মই মানে 1-2 15 কোৱা নাই তেতিয়াতো 2-15-30 হৈ যাব মই সেইটো কোৱা নাই মানে 9টা পেজ বুলি ক'ব পাৰি 9-18টা ছাইড গতিকে সেই ধৰণে আপোনালোকে প্ৰস্তুতি চলাওক এছেৰ ওপৰত ইমান সৰু ভিডিঅ' এটাত কথাখিনি হৈ নুঠে মই আৰু টপিক আপোনালোকৰ কাৰণে প্ৰভাইড কৰিব চাম ইণ্টাৰেষ্টিং টপিকবিলাক আমি লাহে লাহে আলোচনা কৰিব চাম নিউজ পেপাৰৰ পৰা আমি কিছুমান টপিক কালেক্ট কৰিব লাগিব যিখিনি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালে আমি ইয়াত থুলমূলকৈ এছেৰ কথাখিনি আলোচনা কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আপোনালোকে আপোনালোকৰ যিখিনি ডাউটছ থাকে সেইখিনি ৰেগুলাৰ বেচিছত মোক কৈ যাব মই তাৰ ওপৰত বেছ কৰি আপোনালোকক যিখিনি তথ্য আগবঢ়াব লাগে বা যিখিনি মোৰ সমাধান মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ